এয়া আমি ড্ৰোনৰ যোগেদি আমি দৰৱ মৰা আজি প্ৰস্তুতি চলাইছোঁ। আমাৰ এই পংকজ আহিছে, এইখন ড্ৰোন লৈ আহিছে। এতিয়া ড্ৰোনখন ফিটিং হ'ব। আমি দৰৱ ভৰালোঁ। এতিয়া ভৰাই আমি ফাংগিচাইড আৰু পেষ্টিচাইড দুইটা আমি যি মাৰিম, এইখিনি আমাৰ জাতিলাও খেতি। জাতিলাও খেতিত আজি মানে তলৰ পৰা স্প্ৰে কৰিবলৈ বৰ দিগদাৰ, সেইকাৰণে ড্ৰোনখন লৈ আনিছোঁ। ড্ৰোনখন সাজু কৰিছোঁ। এতিয়া দৰৱ মাৰিম আমি। ফিটিং হৈছে আৰু পংকজ কিমান লিটাৰ এইটো? 10 লিটাৰ। 10 লিটাৰ। 10 লিটাৰ তোমাৰ 3 বিঘা ন? আমি 10 লিটাৰ লৈ লৈছোঁ। আমি মাৰিম। সুন্দৰ বস্তু উলিয়াই দিলে দেই। প্ৰযুক্তি মানে বিজ্ঞান প্ৰযুক্তিয়ে যথেষ্ট হেৰি কৰিছে। আমাৰ সেইখন লাওচাং, তাত আমি মাৰিম এতিয়া। এইকেইটা নজল, নজল এই পাইপ নজল 4টা আছে ন? 4টা। এইটো নাই পাংখাত টোটেল 4টা নজল। কেইমিটাৰ ধৰে? 4 মিটাৰ কভাৰ কৰে। 4 মিটাৰ কভাৰ কৰে। প্ৰায় ৰেডি হৈছে ন পংকজ? ৰেডি হৈছে। টাইম আছে। চাবলৈ এয়া গোট খাইছে মানুহ। মানে বৰ মানে হেৰি বস্তু আৰু আপুৰুগীয়া টাইপৰ হ'ব বস্তু আৰু মানে ধানত মাৰি আছিলে এওঁ। তাৰপিছতে পংকজ ক'ত ক'ত মাৰি আছিলা? কোন কোন হেৰিয়ালৈ গৈছিলা তুমি? ডিষ্ট্ৰিক্টলৈ কৈ দিয়াচোন। মই বৰপেটা গৈছিলোঁ। বৰপেটা কিমান তাত এতিয়া সৰিয়হ আছে বুলি যে কৈছিলা, কিমান তাত আছে? আপোনাৰ 1000 বিঘাৰ ওপৰ। 1000 বিঘাৰ ওপৰ সৰিয়হ। তাৰপিছতে আকৌ আৰু কোন জেগাত গৈছিলা? শিৱসাগৰ, নলবাৰী। শিৱসাগৰ, নলবাৰী। লখিমপুৰ ফালে যাম। লখিমপুৰ যাবা? ঢকুৱাখানা। এই কিহত মাৰিবাগে? সৰিয়হ সৰিয়হ চব এতিয়া সৰিয়হ পাব। টেষ্টিংটো চলি আছে। জাতিলাও গছত আমি দৰৱ দিছোঁ। মালচিং পেপাৰ হেৰি উৰি গৈছে। জেগাতে আমাৰ প্ৰায় 2 বিঘা এৰিয়াটো এইটো জাতিলাও খেতি। গতিকে আজি ড্ৰোন লগাই স্প্ৰে কৰিছোঁ।
মানুহে দিবলৈ স্প্ৰে দিগদাৰ হয়। গতিকে ধৰক আমি পেষ্টিচাইড আৰু ফাংগিচাইড দুইটা মাৰিছোঁ। খুব সুন্দৰ হৈছে, ধুনীয়াকৈ পৰিছে চবতে দৰৱ। মেইন কথাটো হ'ল ড্ৰোনৰ যোগেদি আপুনি যদি কিবা এটা বস্তু স্প্ৰে কৰে তেতিয়াহ'লে প্ৰত্যেকটো জেগাতে কৰি গৈ থাকে, কোনো এটা বাকী মজা স্প্ৰে হৈছে। ড্ৰোনৰ আকৌ আৰু এটা কথা অবজেক্টবিলাক যদি দেখা পায় তেতিয়াহ'লে ড্ৰোনখন নিজে নিজে হৈ যায় অট'মেটিক, গোটেই চিষ্টেমটোৱে অট'মেটিক ন? পুৰা চিষ্টেমটো অট'মেটিক। যদি কেনেবাকৈ মানুহ চানুহ হাতৰ ওচৰত থাকে নহয়, কিমান মিটাৰৰ পৰা মানে সি যিহেতু কভাৰ কৰাৰ কাৰণে বেছি এই চুকলৈ অহা নাই যে, কাৰণটো সেইটোৱে আমি আঁতৰি দিব লাগিব। গতিকে আমি আঁতৰি দিছোঁ এইখন। মজা। এইখিলৈকে আহিব আমি যেতিয়া আঁতৰি দিম। এই সুন্দৰ স্প্ৰে হৈছে। যেনিবা গছ আছে থকা জেগাটো কাৰণে সেইটো কাৰণে অপটিকেল বুলি কয়। কোম্পানীটো চাই পেলাইহে মই দেখিছোঁ গাৰোৰা বুলি, আৰু যিটো এই কোম্পানীটো হৈছে মেচিনখনত প্ৰভাইড কৰিছে।